সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজ্বলিল শোণিতপুৰৰ ঢেকিয়াজুলিৰ মেধাৱী ছাত্ৰ বিক্ৰম চেত্ৰী। মাত্ৰ 2 বছৰ বয়সত মাতৃক আৰু 11 বছৰ বয়সত পিতৃক হেৰুৱাইছিল মেধাৱী ছাত্ৰজনে। ঢেকিয়াজুলিৰ নেপালী বস্তিৰ উন্মুক্ত চৌহদৰ এটা ঘৰত অকলশৰে থাকি অধ্যয়ন কৰিছিল বিক্ৰমে। ঘৰৰ সকলো কাম-কাজ নিজেই কৰি চৰকাৰৰ অনাথ শিশুৰ সাহায্য আঁচনিৰ অধীনত প্ৰতিমাহে লাভ কৰা সামান্য ধনেৰে পঢ়া-শুনা কৰিছিল ছাত্ৰজনে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত 89.4% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈ এতিয়া চৰ্চালৈ আহিছে এজন মেধাৱী শিক্ষাৰ্থী। ঢেকিয়াজুলিৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ স্বত্বাধিকাৰী তথা অধ্যক্ষ কাজল বৰা আৰু একাংশ সুহৃদয় ব্যক্তিৰ সহযোগত পৰীক্ষাত অৱতীৰ্ণ হৈছিল বিক্ৰম চেত্ৰী। বিক্ৰমৰ এই সাফল্যই সমগ্ৰ অঞ্চলটোতে বোৱাইছে আনন্দৰ বন্যা। 89% সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মই জিঅ'গ্ৰাফীত হায়েষ্ট 98 পাবলৈ সক্ষম হৈছোঁ আৰু সকলো বিষয়তে 85 এভভ পাবলৈ সক্ষম হৈছোঁ। এই সক্ষমতাত মোৰ বিশেষভাৱে পৰিশ্ৰম লুকাই আছে। পৰিশ্ৰমটো এটা কষ্টকৰ জীৱন আছিলে, মোৰ এটা ঘাটমাউৰা হিচাপে জীৱনটো কষ্ট কৰি কাটিবলগীয়া হৈছিলে, কিন্তু মোৰ মনত এটা দৃঢ় সংকল্প আছিলে যে মই এটা ভাল ৰিজাল্ট কৰি কিনে এটা জীৱনৰ পথত আগুৱাই যাম। সেইবাবে মই ক'ব বিচাৰোঁ যে দৰিদ্ৰতাই কেতিয়াও মানুহৰ আগুৱাই যোৱা পথত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। যদি মানুহে মন থাকে তেতিয়া মানুহে সংসাৰ জয় কৰিব পাৰে। তদুপৰি মই ৰিজাল্ট LBA একাডেমী অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ পৰা HS এক্সামটো দিছিলোঁ। সেইবাবে মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰ কাজল বৰা দেৱক। তেওঁ মোক পঢ়িবলৈ সুযোগ দিছিলে বা তেওঁ মোক ফ্ৰীতে পঢ়াইছিলে। সেইবাবে মই ইমান এটা ভাল ৰিজাল্ট কৰিব পাৰিলোঁ। লগতে মোৰ ঘৰত মই অকলে থাকোঁ, সেইবাবে সকলো কাম কাজ কৰি বা সকলো বিষয়বস্তু সামৰি লৈ কিনে নিজৰ পঢ়িব লগা হৈছিলে। সেইবাবে কষ্টই মোক আৰু আত্মবিশ্বাস দিছিলে। সেই আত্মবিশ্বাসেৰে মই এনেকৈ আগবাঢ়ি যাবলৈ